নগাঁৱৰ সামগুৰি সমষ্টিৰ ৰাইজৰ কথা দি কথা ৰাখিলে বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ কৰিলে মুকলি। নগাঁৱৰ সামগুৰি সমষ্টিত উপ নিৰ্বাচনৰ সময়ত ৰাইজক কথা দি কথা ৰাখিলে বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই। যোৱা উপ নিৰ্বাচনৰ সময়ত বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই সামগুৰি সমষ্টিৰ শিক্ষিত যুৱক যুৱতীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ প্ৰশিক্ষণ কেন্দ্ৰ খোলাৰ প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰথমটো প্ৰশিক্ষণ কেন্দ্ৰ কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্বোধন কৰে বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাৰ লগতে নগাঁও জিলায়ুক্ত দেৱাশিষ শৰ্মা। এই প্ৰশিক্ষণ কেন্দ্ৰটোৱে শৈক্ষিক বাতাবৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। আগন্তুক ADRE পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰা হৈছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। উক্ত প্ৰশিক্ষণ কেন্দ্ৰটোত বহু অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা পাঠদান কৰোৱা হ'ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। 60% নম্বৰ লাভ কৰা 55 গৰাকী ছাত্ৰ ছাত্ৰী এই প্ৰশিক্ষণ কেন্দ্ৰটোত নাম ভৰ্তি কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট পটত্ৰা লাইভ। অকল নগাঁৱে নহয়, সামগুৰিয়ে নহয়, সমগ্ৰ নগাঁও জিলাখনৰ বাবে এটা আজি অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিন। আৰু জয়তে মই আমাৰ সন্মানীয় বিধায়ক মহোদয় শ্ৰী দীপ্লু ৰঞ্জন শৰ্মা ছাৰক মই বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিম। সচৰাচৰ আমাৰ ভিতৰুৱা অঞ্চলৰ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকৰ মনত তেওঁলোক বিভ্ৰান্ত হৈ যায় আৰু তেওঁলোকৰ মনত এটা সদায় ভাৱ হয় যে তেওঁলোকে এনেধৰণৰ যিবোৰ কম্পিটিটিভ পৰীক্ষা তেওঁলোকক তাত উত্তীৰ্ণ হ'ব নোৱাৰিব। আৰম্ভণিয়ে তেওঁলোকে এটা ৰং ফুট বুলি যে কয় তাত আৰম্ভ কৰে যে আমি কেতিয়াও নোৱাৰিম, সেই নোৱাৰা ভাৱটো আজি এটা প্ৰকাশ বুলি মই কওঁ। এগছি দ্বীপ জ্বলোৱা হৈছে আৰু সেই দ্বীপগৰাকীৰ প্ৰকাশে আমাৰ সমগ্ৰ এই অঞ্চলটিক প্ৰকাশিত কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। যিসকল ছাত্ৰ ছাত্ৰী মেধাৱী ছাত্ৰ ছাত্ৰীসকল তেওঁলোকক ইয়াত উত্তীৰ্ণ কৰা হৈছে, তেওঁলোকক ইয়াত নাম ভৰ্তি কৰোৱা হৈছে, কিন্তু বহু ক্ষেত্ৰত তেওঁলোকৰ মনৰ যি আশা থাকে সেই আশাবোৰ আমি চুৰমাৰ হৈ ভাঙি যোৱা দেখোঁ, যিহেতুকে তেওঁলোকে সেই উচিত সময়ত সেই গাইডেন্সটো নাপায়। আজি এই প্ৰশিক্ষণ কেন্দ্ৰটোৱে অকল কম্পিটিটিভ পৰীক্ষাৰ ক্ষেত্ৰতে নহয়, তেওঁলোকক এজন সুনাগৰিকৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ এটা অৱদান পঢ়াব। তাৰ বাবে অনুষ্ঠানটিৰ উত্তৰতৰ কামনা কৰিছোঁ আৰু পুনৰবাৰ বিধায়ক মহোদয়ক মই আমাৰ সকলোৰে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ কাৰণে আজি এটা বিশেষ প্ৰাপ্তিৰ দিন। আচলতে মই আৰু অলপ আগতে আৰম্ভ কৰিব বিচাৰিছিলোঁ, কিন্তু যিহেতু আমি দেখিছোঁ যে ডিগ্ৰী পৰীক্ষা আছিল, বিভিন্ন ধৰণৰ কাৰিকৰী অসুবিধাৰ বাবে আমি 3মহীয়া প্ৰস্তুতিৰ অন্তত টাইমছ বুলি এটা খুব ভাল ইনষ্টিটিউট, গোটেইকেইজন IIT IIM ফেকাল্টি মানে আমি প্ৰথম ADRE এটা কোচিং চেণ্টাৰ পৰীক্ষামূলকভাৱে আমি আৰম্ভ কৰিব বিচাৰিছোঁ। 55জন ষ্টুডেণ্ট ইয়াত আছে। আমি কাট আউট মাৰ্ক 60% লৈছিলোঁ, গতিকে আশা কৰিছোঁ যে এই কোচিং চেণ্টাৰটোৱে অনাগত সময়ত গোটেই অঞ্চলটো শৈক্ষিক বাতাবৰণ সৃষ্টিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সবকা সাথ সবকা বিকাশৰ ৰাজনীতি, এই ৰাজনীতিৰে আমি আগবাঢ়িছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত সামগুৰি মূল সদৰতো এনেকুৱা এটা কোচিং চেণ্টাৰ আমি পূজাৰ পিছত আৰম্ভ কৰিবৰ কাৰণে বিভিন্নজন ব্যক্তিৰ লগত কথা পাতিছোঁ। মই সংবাদ মাধ্যমকে ধৰি পেলাই মই সকলোকে, এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তি, এই অঞ্চলৰ সচেতন ব্যক্তি, মই সকলোকে অনুৰোধ জনাম ৰাজনীতিৰ ঊৰ্ধত থাকি এই কোচিং চেণ্টাৰটোৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মক আমি যাতে এটা দিশ দেখুৱাব পাৰোঁ, তাৰ কাৰণে সকলোৱে, এইটো অকল দীপ্লু ৰঞ্জন শৰ্মা কোচিং চেণ্টাৰ নহয়, এইটো এই অঞ্চলৰ উন্নয়নৰ বাবে কৰা এটা পৰীক্ষামূলক প্ৰশিক্ষণ কেন্দ্ৰ। মই নিজেই আজি খুব মোৰ সন্তুষ্টি হৈছে, খুব প্ৰাপ্তি অনুভৱ কৰিছোঁ যে মোৰ নিৰ্বাচনী যিটো প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি পালনৰ ক্ষেত্ৰত মই আজি এখোজ আগবাঢ়িবলৈ সক্ষম হৈছোঁ। পৰীক্ষকসকল আমাৰ যিজন ডাইৰেক্টৰ তেখেত IIT পাছ আউট, তেখেতে আমেৰিকাৰ পৰা পাছ আউট কৰি পেলাই আমেৰিকান সৌমেন দাস ডাঙৰীয়া, আমাৰ সৌমেন দাস ডাঙৰীয়া আৰু আমাৰ কেইবাগৰাকীও হাই ক্লাছ ফেকাল্টি আছে। প্ৰথম তেওঁলোকে ADRE এটা কোচিং কৰিব, পৰৱৰ্তী পৰ্যায়ত আমি চাম যে ষ্টুডেণ্টসকলৰ সঁহাৰি কেনেকুৱা, ৰাইজৰ সঁহাৰি কেনেকুৱা। পৰৱৰ্তী পৰ্যায়ত এইটো আমি যাতে বঢ়াই পেলাই অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণেও আমি ইয়াত কোচিংটো কণ্টিনিউ কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা ল'ম। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাম খুব চিৰিয়াছলি আমি ব্যৱস্থাহে কৰি দিব পাৰিম, তাৰ বিষয়টো গ্ৰহণ কৰাটো ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকৰ ওপৰত থাকিব। গতিকে ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে খুব চিৰিয়াছলি যাতে গোটেই বিষয়টো আয়ত্ব কৰি লৈ মানে তেওঁলোকৰ নিজৰ ডেভেলপমেণ্টত সহায় কৰিব পাৰে, তাৰ কাৰণে অনুৰোধ জনাম। মই পুনৰাই কৈছোঁ আমাৰ এইটো এটা প্ৰচেষ্টা,
এই প্ৰচেষ্টাক কিন্তু সফল ৰূপ দিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে। গতিকে মই পুনৰাই এই অঞ্চলৰ সচেতন ৰাইজ, সংবাদ মাধ্যমৰ সমূহ কৰ্মীকে আমাকে সকলোকে মই অনুৰোধ জনাইছোঁ, এই ক্ষেত্ৰত যাতে আপোনালোকে এটা গঠনমূলক পৰামৰ্শ, গঠনমূলক সহযোগিতা সদায় ৰাখে। ধন্যবাদ।